পালনে আমি ডেকালৰা লুইতৰ পালনে আমি ডেকালৰা মৰিবলৈ ভয় নাই। মুকুতি মেঘৰ মহান মেধি ফেৰি গতিৰ চাই পুৰুষিটো যদি থিতাতে আঁতৰি কাষতে মূৰ্ছা যায়, আমি আগে বাঢ়ি ডিঙি পাতি পাতি তেজেৰে ভৰি চাল জামে বোলাই। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সেই গানে আওৰাই পেলাই অবিভক্ত শোণিতপুৰ জিলাত গহপুৰত কনকলতা মুকুন্দ কাকতি ঢেকীয়াজুলিত মনবৰ নাথ আৰতী কছাৰীৰ নেতৃত্বত 13 গৰাকীয়ে যিখন পতাকা হাতত লৈ পেলাই মৃত্যুৰ আঁকোৱালি লৈছিল, সেইখন পতাকা আছিল এইখন কংগ্ৰেছৰ পতাকা, য'ত তেতিয়া আছিল জগৰ চিন, এতিয়া আছে হাতৰ চিন। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাম যে জ্যোতি বিষ্ণু ফণী শৰ্মাৰ কৰ্মভূমি কনকলতা মুকুন্দ কাকতি মনবৰ নাথ তুমুলিমুলি তেজেৰে ধোৱাই তেজপুৰত আজি কংগ্ৰেছ দলে 2026 বিধানসভা নিৰ্বাচনলৈ 100টা দিন বাকী থকাৰ সময়ত এক শক্তিশালী সংকল্প লবার কাৰণে আমি এতিয়া সকলোকে সমবেত হোৱাৰ সুযোগ দিছে। আমাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত বহি থকা সকলোকে মই প্ৰণিপাত জনাইছোঁ। নাম ল'লে দীঘলীয়া হ'ব। সভাপতিৰ ভাষণ আছে। কাৰ্তিক কুৰ্মীয়ে আজি আমাক 6 কিলোমিটাৰ খোজ কঢ়াইছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই মোক ৰাস্তাত কৈছে যে দাদা বিহুৰ পাছত ডেইলি 6 কিলোমিটাৰ খোজ কাঢ়িবৰ কাৰণে আপুনি সাজু হৈ থাকক। বন্ধুসকল, এই যুদ্ধ কোনো কংগ্ৰেছৰ ব্যক্তি স্বাৰ্থত নহয়। কংগ্ৰেছৰ আজি যি 141 বছৰীয়া ইতিহাস, যে ইতিহাস হৈছে এটা আদৰ্শ আৰু এটা সংগ্ৰামৰ ইতিহাস। আৰু সেই নতুন সংগ্ৰামখনত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্ব দি অসমৰ মানুহৰ যিবিলাক মূল সমস্যা, অসমৰ খিলঞ্জীয়াৰ সংগ্ৰাম নিৰূপণ কৰাৰ কথা এতিয়া বিজেপিয়ে পাহৰিলে। অসমৰ 6 জনগোষ্ঠীৰ মানুহক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি আজি বিজেপিয়ে পাহৰিলে। বানপানী মুক্ত গৰাখহনীয়া মুক্ত অসম কৰাৰ যি প্ৰতিশ্ৰুতি, সেই কথা আজি বিজেপিয়ে পাহৰিলে। 6 লাখ নিবনুৱা থাকোঁতে তৰুণ গগৈ ডাঙৰীয়াক সুপ্ৰমাণ কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমত 34 লাখ নিবনুৱাৰে ভাৰাক্ৰান্ত কৰিলে। এই সমস্যাবিলাক আমাৰ সন্মুখত ডাঙৰ সমস্যা। এই সমস্যাবিলাকৰ সমাধানৰ নেতৃত্ব এদিন কংগ্ৰেছে লৈছিল আৰু আজি এই সমস্যাবিলাক কংগ্ৰেছে লৈ থৈ আহিলে। আজি সেই সমস্যা তাতেই ৰৈ আছে। সেইকাৰণে আহি থকা সময়ত অসমৰ মানুহৰ সমস্যাত, যুৱ প্ৰজন্মৰ সমস্যাত, চাহ শ্ৰমিকৰ সমস্যাত, খেতিয়কৰ সমস্যাত, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সমস্যাত অত্যাধিকাৰ বৃদ্ধিৰ সমাধান কৰাৰ ক্ষেত্ৰত আজি কংগ্ৰেছৰ জন্মদিন আমি এই বিকল্প এক শক্তিশালী সংগ্ৰামৰ যি আমি আজি নেতৃত্ব বহন কৰিছোঁ, মই প্ৰতিগৰাকী উপস্থিত থকা সচেতন ব্যক্তিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ আহি থকা সময়ত এই সংগ্ৰাম আৰু শক্তিশালী হ'ব। এই সংগ্ৰাম আপুলপীৰ হ'ব। এই শোভাযাত্ৰা আৰু দীঘলীয়া হ'ব। অসমৰ মানুহে গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছক দৃষ্টিত আগবঢ়াই দিব। এইখিনিকে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। বন্দে মাতৰম, জয়।